1.5 কোশ্চেন 4 কি দিয়েছে রুট ওভার 9.3 সংখ্যা রেখাত উপস্থাপন করা। সো আমি প্রথমত এটা সংখ্যা রেখা আঁকিলো। প্রথমতে আমার কি দিয়েছে 9.3 দিয়েছে, তাহলে আমি 9.3 সেন্টিমিটার এটা রেখা আঁকিলাম। স্কেলৰ সহায়ত আমি 9.3 এটা সংখ্যা রেখা আঁকিলাম। ইয়াতে আমি নাম দি ললো এ বি। এতিয়া আমি কি কৰিম, এই বি বিন্দুৰ পৰা আৰু 1 সেন্টিমিটাৰ বঢ়াই লম। বি বিন্দুৰ পৰা 1 সেন্টিমিটাৰ আমি বঢ়াই দিলো। ইয়াৰ নাম দিম কি, ইয়াৰ নাম হ'ব বিন্দুৰ আমি কি উলাম মধ্যবিন্দু উলাম। কিমান হ'ব, আগত আছিল 9.3, আগতে আছিল 9.3 আৰু আমি 1 সেন্টিমিটাৰ বেছি ললো, তেনেহলে হল 10.3। আধা ওলালে কিমান হ'ব, 10 ৰ আধা কিমান হ'ব 5, আৰু 3 ৰ আধা কি হ'ব 15। তেনেহলে 5.15 মানে কি 5.2 হ'ল 5.2। সো এতিয়া আমি কি কৰিম, এইটো ধৰি লম আমি ও। এতিয়া আমি কম্পাসৰ সহায়ত সি বিন্দু আৰু এইটো সাইডত মিলাই লম। হল, এতিয়া আমি কি কৰিম, এটা অৰ্ধবৃত্ত আঁকিলাম। হল, এটা অৰ্ধবৃত্ত আঁকি ললো। এতিয়া আমি কি কৰিম, এই বি বিন্দু যে আঁকিছিলো, বি বিন্দুৰ পৰা এই চাপটোলৈ এটা 90 ডিগ্ৰী কোণ আঁকিলো। বি বিন্দুৰ পৰা 90 ডিগ্ৰী এটা কোণ আঁকি ললো, আৰু ইয়াৰ নাম দিম আমি ডি। এইটো ৰেখা আৰু অলপ বঢ়াই দিলো, পিছত আমাক কামত দিব। সো এতিয়া আমি ডি বিন্দুৰ পৰা আমি ও বিন্দু সংযোগ কৰিম। হল, এতিয়া আমি কি কৰিম, এই বি বিন্দুৰ পৰা বি বিন্দুক কেন্দ্র কৰি আমি ডি বিন্দুৰ পৰা আমি এটা বৃত্তচাপ আঁকি দিম, আৰু ইয়াৰ নাম হৈ যাব ই। আমাৰ এইখিনি ডিস্টেন্সে হ'ব কিমান ৰুট ওভাৰ 9.3, আৰু এইটো হ'ব 9.3। এইটো আৰু বি বিন্দুৰ পৰা ই বিন্দু এইটো হৈ যাব কিমান ৰুট ওভাৰ 9.3। আমাৰ অঙ্কন কৰা হল। এতিয়া আমি কি কৰিম, লিখিম, প্ৰুফটো লিখিলি। সব প্ৰুফটো কেনেকৈ কৰিম, প্ৰথমতে লিখিলো, ধৰা হল এ বি 9.3 একক আৰু বি সি কিমান ধৰি লৈছো 1 একক। এতিয়া আমি কি ওলাম, ও এ ইজিক্যাল টু কিমান হ'ব, ও সি ইজিক্যাল টু কি হ'ব ও ডি। কিয়, কাৰণ আমি জানো বৃত্তৰ ব্যাসাৰ্ধ কি হয় সমান হয়। এইটো কিমান হৈ যাব চোৱা, 10.3 ৰ হাফ হ'ব, তাৰ মানে 10.3 ডিভাইড বাই 2 কৰিলে আমি কিমান পাও, 10 ৰ আধা কিমান হয় 5, আৰু 0.3 মানে কি 30 লিখিব পাৰো, 30 ৰ আধা কিমান হ'ব 15, ইমান একক। এতিয়া আমি ও বি ওলাম। ও বি ইজিক্যাল টু কি লিখিব পাৰো, ও সি মাইনাস কি হ'ব বি সি। ও সি আমাৰ কিমান 5.15 মাইনাস বি সি আমাৰ কিমান 1।
সো এই 1 টো কিন্তু 1.5 ৰ পৰা মাইনাস নহব 5 ৰ পৰাহে মাইনাস হ'ব ইয়াৰ পৰাহে মাইনাস হ'ব ইয়াৰ পৰা নহয় কিন্তু 1 5 ইয়াতে 5 ৰ পৰা 1 গলে কিমান হ'ব 4 তেনেহলে BC = কি হ'ব 4.15 আমি উলিয়াব লাগে কি এই আমাৰ BD কি পাম আমি লিখিলো ত্ৰিভুজ OBD ডিৰ পৰা পাইথাগোরাসৰ সূত্র মতে কর্ণ স্কয়ার = ভূমি স্কয়ার প্লাস লম্ব স্কয়ার তো ইয়াতে কর্ণ কি আছে ইয়াতে OD লিখিলো OD স্কয়ার ভূমি কি আছে ভূমি আছে OB লিখিলাম OB প্লাস লম্ব কি আছে লম্ব আছে BD লিখিলো BD স্কয়ার সো OD মানে আমার আছে 5.15 লিখিম 5.15 ইয়ার স্কয়ার OB কিমান পালো আমি OB = পালো 4.15 ইয়ার স্কয়ার প্লাস BD হল স্কয়ার সো এটো এই সাইডত আনিলে কি হ'ব প্লাসৰ আছে এটো সাইডত আহিলে মাইনাস হ'ব টু সাইডত থাকিল BD স্কয়ার সো 5.15 স্কয়ার মানে কি 515 আৰু 515 ৰ ইনটু সো এক আমি ইনটু কৰি চাও 5 5 জাৰ কিমান হ'ব 25 ৰ 5 হাত 25 ৰ 5 হাতৰ থাকিল 2 5 1 জাৰ 5 আৰু 2 আমাৰ 7 5 5 জাৰ 25 এক ঘর ক্যান্সেল 1 ৰ লগত ইনটু কৰিলে কি হ'ব এটো বহিব 5 1 5 আৰু এক ঘর ক্যান্সেল হ'ব এতিয়া 5 ৰ লগত ইনটু কৰিলে কি হ'ব এটো আহিব কি আহে প্ৰথমতে 5 আহে তাৰ পিছত আহে 7 আহে তাৰ পিছত 5 তাৰ পিছত 2 প্লাস কৰিম আমি 5 7 আৰু 5 প্লাস কৰিলে কি হ'ব 12 12 ৰ 2 হাতৰ থাকিল 1 তেনেহলে কিমান হ'ব 6 7 7 আৰু 5 12 12 ৰ 2 হাতৰ থাকিল 1 3 আৰু 7 কিমান হ'ব 10 10 আৰু 5 15 15 ৰ 5 হাতৰ থাকিল 1 তেনেহলে 6 2 তেনেহলে হল আমাৰ 2 6 5 2 2 5 কেই ঘর আগত দশমিক হ'ব ইয়াতে চোৱা দুটা আৰু দুটা চাৰি ঘর আগত তেনেহলে দুই ঘর চাৰি ঘর আগত দশমিক মাইনাস 415 হোল স্কয়ার এটো কৰিব লাগিব আমাৰ সো 415 হোল স্কয়ার মানে আমি কি লিখিব পাৰো 415 into 415 ইয়াৰ আমি ইনটু কৰিম এতিয়া দশমিক গুচাই দি ইনটু কৰিলো 5 5 জাৰ কিমান হয় 5 5 জাৰ 25 ৰ 5 হাতৰ হল 2 5 1 জাৰ 5 আৰু 2 কিমান হ'ব 7 5 4 জাৰ 20 1 এৰি ইনটু কৰিলে কি হ'ব এটো আহিব 5 1 4 আৰু এক ঘর ক্যান্সেল গল 4 5 জাৰ কিমান হ'ব 20 ৰ 0 হাতৰ হল 2 4 1 জাৰ 4 আৰু 2 6 এতিয়া 4 4 জাৰ 16 কিমান আহিল 5 7 আৰু 5 প্লাস কৰিলে কিমান হ'ব 12 ৰ 2 হাতৰ থাকিল 1 2 ইয়াতে কিমান হ'ব 2 আৰু 4 6 6 আৰু 6 12 ৰ 2 হাতৰ থাকিল 1 7 1 লাগলে ইয়াতে নগলি 1 7 2 2 2 5 চাৰি ঘর আগত দশমিক হ'ব আমাৰ ইজিক্যাল টু আৰু কি আছে BD স্কয়ার সো
27 পয়েন্ট ইয়াতে লিখা আছে মাইনাস করিম কি 172225 ইয়াতে পয়েন্ট 5 ৰ পৰা 5 গলে কি হ'ব 0 2 ৰ পৰা 2 গলে কি হ'ব 0 2 ৰ পৰা 2 গলে আকৌ কি হ'ব 0 5 ৰ পৰা 2 গলে কি হ'ব 3 ইয়াতে দশমিক আহিল সো 6 ৰ পৰা তো 7 বাদ দিব নোৱাৰো তেনেহলে এক ধাৰ লব লাগিব 16 ৰ পৰা 7 বাদ দিলে কিমান হ'ব 9 থাকিল কিমান 9.3 দশমিকৰ পিছত এটা সংখ্যা থকাৰ পিছত আৰু 0 ৰ কোনো ভ্যালু নাথাকে এইটো সাইডত থাকিল b d স্কয়ার আমি জানো স্কয়ার এইটো সাইডত আনিলে কি হৈ যাব ৰুট ওভাৰ bd আমি এইটো এইফালে আনি দিলু bd = 9.3 এইটোৱে আমাৰ প্ৰুফ কৰিব লাগে প্ৰুফ ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা